নিশ্চিতভাৱে সাগৰিকা চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া 5:30 যিখন উৰণ সেতু ইতিমধ্যে সকলোৱে আশা কৰি থকা বহু প্ৰত্যাশিত যিখন উৰণ সেতু সেই উৰণ সেতুখন কালিৰ দিনটো তেওঁ মুকলি কৰিছিল আৰু এইখন উৰণ সেতুৰ নামাকৰণ কৰা হৈছে মহাৰাজ পিথু নামেৰে। ইতিমধ্যে আমি বিগত 2টা দিন ধৰি আমি দৰ্শকসকলক দেখাইছোঁ কেনেধৰণৰ এটা পৰিৱেশ আৰু আজিৰ দিনটোত যদি আপুনি চায় তেনেহ'লে প্ৰাতঃ ভ্ৰমণ কৰিবৰ কাৰণে মহানগৰবাসী এই মুহূৰ্তত এই উৰণ সেতুখনলৈ ওলাই অহা আমি দেখিবলৈ পাইছোঁ। মই অকণমান পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু 3টা দিন মহানগৰবাসীক প্ৰাতঃ ভ্ৰমণৰ কাৰণে তেওঁলোকক সময় দিছে আৰু সেই সময় দিয়াৰ পাছতেই নুনমাটিৰ দিশে হওক বা দীঘলী পুখুৰীৰ দিশেই হওক এই উৰণ সেতুখনেদি ৰাইজে যাতায়াত কৰিব পাৰিব আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল আছে, মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ভিডিঅ'জনে সমীৰ চৰকাৰ আছে, সমীৰে দৰ্শকসকলক অকণমান দৃশ্যাংশটো দেখাব আৰু এয়া হৈছে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱা প্ৰতিগৰাকী ব্যক্তি আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালকৈ মহানগৰবাসী আছে, মহানগৰবাসীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দীৰ্ঘদিনীয়া এটা যান জঁটৰ সমস্যা মহানগৰবাসীয়ে আৰু এই যিটো যান জঁটৰ সমস্যা এতিয়াৰ পৰা আৰু ভুগিব নালাগে। এইখন উৰণ সেতু নিৰ্বাচনৰ পূৰ্বেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এইখন উৰণ সেতু মুকলি কৰা হ'ব আৰু অৱশেষত মুখ্যমন্ত্ৰী কোৱাৰ দৰেই মুখ্যমন্ত্ৰীৰ যিটো ডেডলাইন আছিল 10 মাৰ্চ অৰ্থাৎ কালিৰ দিনটোত, আৰু সেই কালিৰ দিনটোতেই এইখন উৰণ সেতু মুকলি কৰিলে আৰু 3টা দিন সাধাৰণ লোকসকলৰ বাবে, সাধাৰণ লোকৰ সুবিধাৰ বাবে তেওঁ দিছে যাতে সকলো লোকে অকণমান প্ৰাতঃ ভ্ৰমণ কৰিব পাৰে, সকলোৱে যাতে এইখনেদি খোজকাঢ়িব পাৰে। তাৰ পাছত যেতিয়া এইখন চলাচল কৰিব তাৰ পাছত আৰু সেই পৰিৱেশ নাথাকিব। প্ৰাতঃ ভ্ৰমণ কৰিবৰ কাৰণে পুৱাৰ ভাগতে ওলাই আহিছে। হয়, মানে অতি উৎফুল্লিত হৈছোঁ যে ইমান ধুনীয়া এখন ব্ৰিজ গুৱাহাটীৰ মাজমজিয়াত এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম চৰকাৰে বনালে আৰু সকলোকে ডাঙৰ কথা এইটো আমাৰ উত্তৰ পূৰ্বাঞ্চল সকলোতকৈ দীৰ্ঘতম উৰণ সেতু। এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। লগতে ইয়াৰে যিটো নামাকৰণ, সেই নামাকৰণটো অতি সুন্দৰ হৈছে, কাৰণ মহাৰাজা পিথুৰ নামাকৰণৰ ওপৰত এতিয়া আমাৰ মানুহে অধ্যয়ন কৰিব। গতিকে এই মহাৰাজা পিথুৱে জানিব লগা বহুতখিনি আছিলে আৰু লগতে আমাৰ যি যান জঁটৰ সমস্যাটো, আমাৰ এইটো লাইনত 2টা ছাইডে বা ৰাজগড় ছাইডত আমি যি যান জঁটৰ সমস্যা, এই যান জঁটৰ সমস্যা একেবাৰে এতিয়া নোহোৱা কৰি দিছে। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভ্ৰমণ কৰিবৰ কাৰণে পুৱাৰ ভাগতে আহিছে, অকণমান আমি দেখিবলৈ পাইছোঁ, কি ক'ব বিচাৰিম? খুব ভাল লাগিছে। আমাৰ গুৱাহাটী ক্লাবৰ পৰাই আমি নুনমাটি পাবলৈ আমি আগতে 1 ঘণ্টা লাগিছিলে গাড়ী যাতায়াতৰ কাৰণে। এতিয়া আমাৰ নুনমাটিৰ পৰা আমি গুৱাহাটী ক্লাব গ'লে বৰ বেছি 10 মিনিটত আমি পাই যাম। আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা ভাল কাম কৰি দিছে যে তেওঁ কৈছিলে যে 3 বছৰৰ ভিতৰত মানে দলংখন আমি কৰি দিম, কিন্তু 3 বছৰ নালাগিলে, 3 বছৰ আগতে তেওঁ কৰিলে। তেওঁ মুখ্যমন্ত্ৰীক আমি বহুত ধন্যবাদ দিছোঁ আৰু লগতে নেক্সট যাতে তেওঁ মুখ্যমন্ত্ৰী হয় সেইটোৰ কাৰণে আমি ৰাইজে আমি আশা কৰিছোঁ। এইখন উৰণ সেতু 3 দিনৰ কাৰণে সাধাৰণ লোকসকলৰ কাৰণে দিছে। 3 দিন তেওঁলোকে প্ৰাতঃ ভ্ৰমণ কৰিব পাৰিব আৰু তাৰ পাছতেই যাতায়াত কৰিব পাৰিব। তাৰ পাছত 3 দিনৰ পাছত সুবিধা যথেষ্ট হ'ব ৰাইজ। নিশ্চয় সুবিধা হ'ব আৰু অফিচ কাছাৰী কৰা মানুহৰ কাৰণে বহুত সুবিধা হ'ব, কাৰণ আমাৰ তলেদি গ'লে বহুত গাড়ীৰ যাতায়াত আছিলে। গতিকে এতিয়া আমি বহুত সহায় হ'ব মানুহবিলাকৰ আৰু গতিকে ল'ৰা ছোৱালী স্কুলত যোৱাৰ কাৰণে বহুত সুবিধা হৈছিলে। সেইটো কাৰণে আমাৰ ৰাইজৰ পৰা খুব ভাল হ'ব। ধন্যবাদ জনাইছোঁ আৰু এনেদৰে সকলোৱে আহি ইয়াতে প্ৰাতঃ ভ্ৰমণ কৰিবৰ কাৰণে আহিছে, পৰিয়ালৰ লগতে হওক বা কণ কণ শিশুসকলকো আমি দেখিবলৈ পাইছোঁ। মই এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ সাগৰিকা আপোনাৰ যোগেদি কেনেকৈ প্ৰাতঃ ভ্ৰমণ কৰিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকল আহিছে আৰু এই মুহূৰ্তত সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বিগত 3টা দিনৰ পাছত সাধাৰণ লোকসকলে যাতে এই উৰণ সেতুৱেদি যাতে তেওঁলোকে যাব পাৰে, অৰ্থাৎ আপোনাৰ হাতত যদি পূৰ্বে দীঘলী পুখুৰী বা আমবাৰীলৈ যদি আপোনাৰ হাতত সময় লাগিছিল আমবাৰীলৈ যাবলৈ 20ৰ পৰা 25 মিনিট, এতিয়া আপুনি মাত্ৰ 6-7 মিনিটৰ ভিতৰত আপুনি সেই স্থান পাবগৈ। সমান্তৰালকৈ আপুনি যদি নুনমাটিলৈ পূৰ্বে আপোনাৰ যিটো সময় লাগিছিল সেই সময় আৰু এতিয়াৰ পৰা নালাগে। দীৰ্ঘদিনীয়া এটা যান জঁটৰ সমস্যা অৱসান ঘটিছে আৰু 3টা দিনৰ পাছতে এইখন সাধাৰণ লোকে ইয়াদি চলাচল কৰিব পাৰিব। কি ক'ব এগৰাকী সচেতন মহানগৰিক হিচাপে? প্ৰথমতে মই অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, কাৰণ এনেকুৱা এখন সেতু ৰজাৰ নামত দিয়াৰ বাবে প্ৰথমে মানে মহাৰাজ পৃথু আমি জানিব লাগিব এইবিলাক হিষ্ট্ৰীত। পৃথুক আমি পাহৰি গৈছিলোঁ। এই সেতুখনে আমাক ইতিহাসটো বচাই ৰাখিব আৰু যিমানখিনি যান জঁট হৈছিলে আমি এতিয়া গম পাইছিলোঁ। আমাৰ ইয়াতে কৰ্মস্থলী আছিলে, আমি বানপানী যেতিয়া সমস্যা হৈছিলে আমি ঘৰলৈ যাবলৈ অফিচ আহিব নোৱাৰোঁ, আৰু এতিয়া কিমান সুবিধা এটা হৈ গ'ল। তাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা তেখেতক জনাইছোঁ। আৰু ওচৰত স্কুল আছে, বহুখন স্কুল আছে, তাৰে স্কুলৰ ল'ৰা ছোৱালীবিলাকে বহুত যান্ত্ৰিকতাৰ এটা সমস্যাত ভুগিছিল, এতিয়া সেইটো নিৰ্বাহ হ'ব। তাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ প্ৰাতঃভ্ৰমণ কৰিবলৈ এইখন মহাৰাজ পিঠু নামেৰে নামাকৰণ কৰা এইখন উৰণ সেতুৱেদি কেনেকৈ প্ৰথমটো দিনত কেনেকৈ ৰাইজ আহিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমি পোনপটীয়াভাৱে দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ সকলোৱে আহিছে আৰু সকলোৱে এটা কথা কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকলোৱে ধন্যবাদ জনাইছে যে দীৰ্ঘদিনীয়া যিটো যান জঁটৰ সমস্যা অৱসান কৰিছে অকণমানি ভণ্টি এগৰাকী আছে ক'ৰ পৰা আহিছা ভণ্টি মই অম্বিকা গিৰিনগৰৰ পৰা এইখন নতুনকৈ কালি মুকলি কৰিলে মামাই আজি তোমালোকে কিমান দূৰ গ'লা কিমান দূৰ আগুৱাই গৈছা শিলপুখুৰীলৈ কেনেকুৱা লাগিছে এইখন ভাল লাগিছে ভাল লাগিছে কি ক'ব দাদা নিজৰ কন্যাক লৈ আহিছে এখন 3 দিনৰ কাৰণে সাধাৰণ লোকৰ কাৰণে মুকলি কৰিছে ভাল লাগিছে যান জঁটৰ সমস্যাটো সমাধান হ'ব বুলি ভাবিছোঁ ইয়াতে যিমান ভিৰ হয় সেই ভিৰটো কমিব লাগে ভাল হৈছে ভাল বনাইছে ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এইখনৰ দীঘল হৈছে প্ৰায় 6 কিলোমিটাৰ ৰাজ্যৰ ভিতৰতে এইখন আটাইতকৈ সৰ্বাধিক যিখন দীঘল উৰণ সেতু এইখনেই দীঘলীয়া এখন উৰণ সেতু প্ৰায় 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এইখন উৰণ সেতু কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে আৰু তাৰ পাছতেই আজি প্ৰথমটো পুৱা আৰু সেই প্ৰথমটো পুৱাত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে সকলোৱেই প্ৰাতঃভ্ৰমণ কৰিবৰ কাৰণে ওলাই অহা আমি দেখিবলৈ পাইছোঁ আৰু সকলোৱে এটা কথা কৈছে যে দীৰ্ঘদিনীয়া যান জঁটৰ সমস্যা এতিয়া বাৰিষা আহি আছে বাৰিষা আহি থকাৰ লগে লগে মহানগৰবাসীয়ে কেনেকৈ যন্ত্ৰণা ভুগিব লাগে সেই কথা হয়তো নতুনকৈ কোৱাৰ কথা নাই মহানগৰীত এজাক বৰষুণ দিলে কেনেধৰণৰ বানপানীৰ দৰে এটা পৰিৱেশ হয় চানমাৰীয়েদি সাধাৰণ লোকসকলৰ অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় কিন্তু এইখন উৰণ সেতুৱে কিন্তু সেইসমূহ সমস্যা কিন্তু বহু ক্ষেত্ৰত কিন্তু দূৰ কৰিব বুলি ইতিমধ্যে সকলোৱে উল্লেখ কৰিছে আৰু এইখন উৰণ সেতুৱেদি প্ৰথমটো পুৱাত এনেদৰে সকলোৱে ওলাই অহা দেখিবলৈ পাইছোঁ আৰু সকলোৱেই এইখন উৰণ সেতুৱেদি অকণমান খোজ কাঢ়িছে আৰু সকলোৱে যিমান দূৰ পাৰে এইখন প্ৰায় 3 কিলোমিটাৰ এখন সৰ্বমুঠ 6 কিলোমিটাৰ দীঘল আপুনি যদি জু ৰোডৰ পৰা দীঘলী পুখুৰীলৈকে গণনা কৰে তেনেহ'লে সেইফালে 3 কিলোমিটাৰ সমান্তৰালকৈ আপুনি যদি জু ৰোডৰ পৰা এই যিটো মধ্যম অংশ মাছ অংশৰ পৰা যদি আপুনি নুনমাটিলৈ চাই তেনেহ'লে সেইফালে 3 কিলোমিটাৰ সৰ্বমুঠ এই উৰণ সেতুখন 6 কিলোমিটাৰ দৈৰ্ঘ্য আৰু 3টা দিনৰ পাছতেই সাধাৰণ যিসকল লোক সেই সাধাৰণ লোকসকলৰ কাৰণে এইখন উৰণ সেতু মুকলি কৰিব আৰু মুকলি কৰাৰ প্ৰাক্ষণত কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে আৰু তাৰ পাছত বৰ্তমান সময়ত সাধাৰণ যিসকল লোক সেই সাধাৰণ লোকসকলে এই মুহূৰ্তত এনেদৰে ধন্যবাদ জনাইছোঁ।